Hello dear students, welcome back to the channel. ইয়াৰ আগৰ ভিডিঅ'লৈকে আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যাতে যোনটো ক্লাছ 9ৰ মেথমেটিক্সৰ ফাৰ্ষ্ট ইউনিট কুৱেশ্যন পেপাৰ আছিল তাত আমি MCQ আৰু কেইটামান আমি দীৰ্ঘন প্ৰশ্নৰ উত্তৰ যাতে আমি সমাধান কৰি অ'কে চ' এইটো ভিডিঅ'টো আমাৰ পাৰ্ট 3 হয় আৰু যদি তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰটো ডাউনলোড কৰিব বিচাৰা তেন্তে আমাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ পেলাই তোমালোকে ইয়াৰ কুৱেশ্যন পেপাৰটো ডাউনলোড কৰি ল'ব পাৰিবা অ'কে চ' আজি আমি যিবিলাক কুৱেশ্যন থাকি গৈছিল বাকী সেইবিলাক আমি ৰৈ যোৱা কুৱেশ্যনবোৰ আমি চল্ভ কৰিম অ'কে আমি কুৱেশ্যনবোৰ 12লৈকে সমাধান কৰিছিলোঁ কুৱেশ্যন নম্বৰ 12লৈকে কৰিছিলোঁ আজি আমি কুৱেশ্যন নম্বৰ 13টো কৰিম অ'কে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 13ত আমাক কি দিয়া আছে কুৱেশ্যন নম্বৰ 13 কৈছে যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ কি হয় x + a এটা সাধাৰণ উৎপাদক প্ৰমাণ কৰা যে কি হয় a = n - q আৰু m - p অ'কে আছে x + a চ' প্ৰথমতে আমি লিখি ল'ম এইটো আমি px আৰু qx বুলি ধৰিম প্ৰথম বহুপদটো আমি px বুলি ধৰি ল'ম ধৰা হ'ল px = কি হ'ব x² + px + q আৰু আমি দ্বিতীয় বহুপদটো আমি qx বুলি ধৰি ল'ম qx = আমি কি বুলি ধৰিম x² + mx + কি ধৰিম আমি n ধৰিম অ'কে এতিয়া আমাক কি দিয়া আছে আমাক উৎপাদক দিয়া আছে উৎপাদক আমাক দিয়া আছে x + a অ'কে তো ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াওঁ x + a = 0 ইয়াত আমি কি পাম x ৰ মানটো আমি পাই যাম -a অ'কে x ৰ মান আমি কি পাম -a এতিয়া আমি px ত আমি কি কৰিম p ঠাইত আমি px ৰ ঠাইত আমি -a পাতিম অ'কে p - a তো এটা আমাৰ x ৰ ঠাইত কি হৈ যাব -a স্কুৱেৰ আছে তো আমাৰ স্কুৱেৰ প্লাছ px আছে মানে p মানে p আৰু x মানে হৈ গ'ল আমাৰ -a আৰু প্লাছ q অ'কে তো এইটো যদি আমি সলভ কৰোঁ কি হ'ব এইটো হ'ব -a² হ'লে আমাৰ -2 উঠি যাব a² আমাৰ a² যেহেতু আমাৰ কি হয় এইটো যুগ্ম সংখ্যাৰ পাৱাৰটো যদি যুগ্ম থাকে আমাৰ সদায় -টো কি হৈ যায় প্লাছ হৈ যায় এইটো প্লাছে মানে আছে মাইনাছ এইটো p আৰু a পৰা হৈ যাব আমাৰ pa প্লাছ আছে কি তো প্লাছ q অ'কে তো আমি কি পালোঁ p - a মানে পাতিলে আমি এইটো পালোঁ অ'কে সেইটো হৈ গ'ল আমাৰ কি হয় ভাগশেষ অ'কে আৰু যদি আমি qx আছে q ঠাইত আমি -a পাতোঁ x ৰ ঠাইত q - a পাতোঁ সেইটো আমাৰ কি আছে x² + mx + n x² মানে হৈ গ'ল আমাৰ -a² তাৰপিছত আছে mx m মানে m x মানে হৈ গ'ল -a প্লাছ তাৰপিছত আছে আমাৰ n তো আমাৰ nটো হৈ যাব আমাৰ n অ'কে তো এইটো আমাৰ যুগীয় সংখ্যা আছে যিহেতু আকৌ পাৱাৰটো সেইকাৰণে যুগ্ম সংখ্যা আছে আকৌ পাৱাৰটো প্লাছ হৈ যাব তো হৈ যাব আমাৰ a² সেইটো প্লাছ মাইনাছ মাইনাছ এইটো হৈ গ'ল আমাৰ ma প্লাছ হৈ গ'ল আমাৰ n ফেৰ আমাৰ কি পালোঁ ভাগশেষটো a² - ma + n চ' কি হয় যিহেতু কি হয় x + এইটো বহুপদটো আৰু এই বহুপদটো দুটাৰো কি হয় উৎপাদক হয় তো আমাৰ কি হয় ভাগশেষটো কি হ'ব 0 হ'ব যদি উৎপাদক হয় কি আমাৰ ভাগশেষটো 0 হয় তো সেইকাৰণে আমাৰ কি হ'ব এইটো পাৰ্টটো 0 লগত সমান আৰু এইটো পাৰ্টটো কি হয় 0 লগত সমান তো এই দুটা আমাৰ কি হৈ যাব এই দুটা পাৰ্টটো কি হৈ যাব আমাৰ সমান হ'ব অ'কে তো লিখিব আমি যিহেতু কি হয় x + a উক্ত বহুপদ দুটাৰ উৎপাদক হয় তো আমি কি ক'ব পাৰোঁ যোনটো আমাৰ a² আছে a² - pa + q কি হ'ব আমাৰ a² - ma + n অ'কে ইয়াত আমাৰ a² আমি দুটাও কাটি দিব পাৰোঁ সেইটো বুজি পালা নহয় কিয় সমান হ'ব কাৰণ কি আমাৰ ভাগশেষবিলাক কি হ'ব শূন্যৰ সমান উৎপাদক হ'লে ভাগশেষটো = 0 হয় এইটো = 0 এইটো = 0 সেইকাৰণে আমাৰ ভাগশেষকেইটা শূন্য হ'ব তো এইটো হৈ গ'ল আমাৰ -pa সেইটো যোনটো a থকাটো আমি কোনটো লাগিম -ma টো আহিলে এইফালে হৈ যাব +ma কি বস্তু হৈ গ'ল আমাৰ এইফালে n আছিল তো n q টো ইফালে গ'লে -q অ'কে এতিয়া যদি আমি সজাই পেলাই লিখোঁ মাইনাছ টকাটো আমি পাছত লিখি লওঁ এইটো হৈ যাব আমাৰ ma টো আগত আহিব -pa এই বস্তু হৈ গ'ল n - q এতিয়া যদি আমি দুটাৰ পৰা চাওঁ কি কমন আহি আছে a কমন আহি আছে তো আমি a টো কমন লৈ লওঁ তেতিয়া থাকি যাব m আৰু ইয়াৰ পৰা এইটো বাহিৰত গ'লে থাকি যাব আমাৰ p এইফালে হৈ গ'ল আমাৰ n - q অ'কে তো ইয়াৰ পৰা যদি আমি চাওঁ এইটো গোটেই পাৰ্টটো a লগত পূৰণ হৈ আছে এইফালে গ'লে যাব আমাৰ হৰণ তো এই কেছটো আমি কি লিখিব ওপৰত হৈ গ'ল আমাৰ এইফালে n - q আৰু হৰত হৈ যাব আমাৰ m - p অ'কে সেইটোৱে দেখাব লাগিছিল নহয় জানো তো এইটো হৈ গ'ল আমাৰ তো প্ৰমাণ কৰা হ'ল বা দেখুওৱা হ'ল বুলি শেষত লিখি দিবা অ'কে তো এই কেছটো কি যাব n - q আৰু বাই m - p অ'কে এইটোৱে দেখাব লাগিছিল নহয় জানো এইটো চোৱা a = n - q আৰু m - p অ'কে
তো এইটো আমাৰ দেখুওৱা হ'ল, প্ৰমাণ কৰা হ'ল। এটা যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 14টো, কুৱেশ্যন নম্বৰ 14 আমাক কি বুলি কৈছে, সত্যাপন কৰা যে এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ 3xyz ইকুৱেল টু 1/2 হোল ইনটু এক্স প্লাছ ৱাই প্লাছ জেড এইটো হোল ইনটু আকৌ এক্স প্লাছ ৱাই হোল স্কুৱেৰ প্লাছ ৱাই প্লাছ জেড হোল স্কুৱেৰ প্লাছ জেড প্লাছ এক্স হোল স্কুৱেৰ। অ'কে, তো আমি প্ৰথমতে লিখি লওঁ প্ৰশ্নটো। এতিয়া আমি কি জানো, এইটো আমাৰ কি এটা সূত্ৰ হয়। অ'কে, এইটো মানে আমি কি লিখিব পাৰোঁ, এক্স কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব মাইনাছ 3xyz, এইটো মানে আমি কি লিখিব পাৰোঁ, এইটো আমাৰ সূত্ৰটো আছিল এক্স প্লাছ ৱাই প্লাছ জেড হোল ইনটু এইফালে আছিল এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স। অ'কে, এইটো আমি সূত্ৰমতে পাওঁ। অ'কে, এইটো মানে এইটো লিখিব পাৰোঁ। এইটো যদি আমি ইফালে ভালকৈ চাওঁ, ইফালে কি আছে আমাৰ হাফ এটা পূৰণ হৈ আছে, আমি কি কৰিম, ইয়াতো আমি হাফ এটা পূৰণ কৰিম। অ'কে, তো যদি আমি হাফ এটা পূৰণ কৰোঁ, ইফালে হাফ এটা পূৰণ কৰিলোঁ, তো এক্স প্লাছ ৱাই প্লাছ জেড। অ'কে, ইয়াত আমি হাফ এটা পূৰণ কৰিলোঁ, তো হাফটো পূৰণ কৰিলোঁ নিজৰ মতে, হাফটো আমি কেঞ্চেল কৰিব, আমি কি কৰিম, আকৌ এটা আমি কৰিম 2 এটা পূৰণ কৰিম, তেতিয়া 2 আৰু এইটো 2টো কেঞ্চেল হৈ পেলাই আমাৰ যি আছিল আগত এইটোৱে পাই যাম। অ'কে, যিহেতু আমি হাফটো কিয় দিছোঁ, আমাক ইয়াত উত্তৰত দিওঁ আমাৰ হাফটো লাগে, সেইকাৰণে আমি হাফটো পূৰণ কৰি লৈছোঁ। আৰু হাফটো পূৰণ কৰাৰ লগে লগে কি হৈ গ'ল, হাফটো আমি নিজৰ মতে দিছোঁ, তো এইটো আমি কেঞ্চেল কৰিবৰ কাৰণে আমি কি দিলোঁ, আকৌ এটা 2 দিলোঁ, তো এইটো 2 আৰু এইটো 2 কেঞ্চেল হৈ আমাৰ আগত যি আছিলে আমাৰ সেইটোৱে পাব। অ'কে, সেইকাৰণে আমি 2টো পূৰণ কৰিছোঁ। আৰু এইফালে আমাৰ বাকী কি থাকি গ'ল, এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ জেড স্কুৱেৰ, আৰু এইফালে আমাৰ থাকি যাব মাইনাছ এক্স ৱাই মাইনাছ ৱাই জেড মাইনাছ জেড এক্স। অ'কে, তো ইয়াৰ পৰা আমি কি পাই যাম, এইটো হৈ গ'ল হাফ হোল ইনটু ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ জেড, আৰু এইফালে থাকিব আমাৰ এইটো আমি যদি গোটেই এইটো চোৱা 2ৰে পূৰণ হৈছে ব্ৰেকেট আছে, তো আমি গোটেইটো আমি 2ৰে পূৰণ কৰিম। অ'কে, যদি আমি 2ৰে পূৰণ কৰি কি যাব, এইটো হৈ যাব 2 ইনটু এক্স স্কুৱেৰ 2x স্কুৱেৰ প্লাছ 2 ইনটু ৱাই স্কুৱেৰ 2y স্কুৱেৰ 2 ইনটু জেড স্কুৱেৰ প্লাছ 2z স্কুৱেৰ, অ'কে, মাইনাছ 2 ইনটু এক্স ৱাই হ'লে 2xy, আকৌ 2 ইনটু ৱাই জেড হ'লে মাইনাছ 2yz, আকৌ এইফালে 2 ইনটু জেড এক্স হ'লে যাব আমাৰ মাইনাছ 2zx। অ'কে, সেইটো এইটো হৈ গ'ল আমাৰ হাফ হোল ইনটু ৱাই এক্স প্লাছ ৱাই প্লাছ জেড। আৰু এতিয়া যদি আমি ভালকৈ চাওঁ, এইটো ইয়াত চোৱা এক্স স্কুৱেৰ আমাৰ কেইটা আছে, 2টা আছে। এতিয়া যদি মই কেনেকৈ লিখিম, এতিয়া চোৱা এক্স স্কুৱেৰ মই ইয়াৰ পৰা এটা লৈ ল'লোঁ। অ'কে, 2টা আছে, এটা লিখিব পাৰোঁ, এক্স স্কুৱেৰ এটা লৈ ল'লোঁ। 2x স্কুৱেৰ মানে আমি কি লিখিব পাৰোঁ, 2x স্কুৱেৰ মানে হৈ গ'ল আমাৰ এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ, এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ হ'লে কি যাব 2x স্কুৱেৰ, 2টা এক্স স্কুৱেৰ যোগ হৈ আছে, তো এই 2টা এক্স স্কুৱেৰৰ পৰা এটা এক্স স্কুৱেৰ মই ইয়াত লিখি ল'লোঁ মাইনাছ এক্স ৱাই 2xy। অ'কে, এক্স স্কুৱেৰ মাইনাছ এইটো 2xy আছিল, তো মাইনাছ 2xy লিখিলোঁ প্লাছ, আৰু মই কি লিখিম, ইয়াত দুটা ৱাই স্কুৱেৰ আছে, তো এটা ৱাই স্কুৱেৰ মই লিখি ল'লোঁ। অ'কে, এক্স স্কুৱেৰ মাইনাছ 2xy প্লাছ ৱাই স্কুৱেৰ। আকৌ এতিয়া আমি কি কৰিম, যোনটো কি আছিলে আমাৰ ৱাই স্কুৱেৰটো আছিলে, তো ৱাই স্কুৱেৰ যিহেতু আমাৰ কি আছিল 2টা আছিলে, তো ইয়াত আমি এটা ইয়াত লিখিম। অ'কে, ৱাই স্কুৱেৰ মাইনাছ এতিয়া এইটো লিখিম যোনটো আমাৰ কি আছিলে 2yz, আৰু ইয়াৰ পিছতে যাব আমাৰ প্লাছ কি হ'ব জেড স্কুৱেৰ। অ'কে, তো এইটো মই কি কৰিব চেষ্টা কৰি আছোঁ, এইটো মই সূত্ৰ বনাব চেষ্টা কৰি আছোঁ। এইটো হৈ গ'ল আমাৰ a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, এইটো আকৌ a স্কুৱেৰ মাইনাছ 2ab প্লাছ c বি হৈ গ'ল আমাৰ b স্কুৱেৰ। অ'কে, আকৌ আমাৰ শেষত কি থাকি গ'ল, আকৌ আমি কি কৰিম, জেড স্কুৱেৰ 2টা আছিলে, এটা ল'লোঁ, আকৌ ইয়াত জেড স্কুৱেৰ এটা থাকি যাব, জেড স্কুৱেৰ মাইনাছ এইটো কি আছে 2zx, আৰু যিহেতু আমি প্ৰথমত এক্স স্কুৱেৰ এটাহে ব্যৱহাৰ কৰিছিলোঁ, এটা এক্স স্কুৱেৰ থাকি গ'ল, আমি ইয়াত লিখিম ইয়াত আকৌ এক্স স্কুৱেৰ। কিন্তু আকৌ এইটো হৈ গ'ল আমাৰ এক্স স্কুৱেৰ মাইনাছ 2xz প্লাছ এক্স স্কুৱেৰ। অ'কে, চ' এতিয়া যদি আমি চাওঁ, এইটো আমাৰ হৈ গ'ল a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, এইটো হৈ গ'ল a স্কুৱেৰ মাইনাছ 2ab প্লাছ c স্কুৱেৰ। আমি কি পাইছোঁ, a স্কুৱেৰ মাইনাছ 2ab প্লাছ b স্কুৱেৰ, তো এইটো মানে কি হয়, এইটো মানে হৈ গ'ল আমাৰ a মাইনাছ b কি হয় হোল স্কুৱেৰ হয়। অ'কে, এতিয়া আমাৰ এক্স এ ঠাইত এক্স আছে, বি ঠাইত কি আছে ৱাই আছে, তো এইটো আমাৰ কি হৈ যাব এক্স মাইনাছ ৱাই হোল স্কুৱেৰ, এইটো হৈ যাব আমাৰ ৱাই মাইনাছ জেড হোল স্কুৱেৰ, আৰু এইটো হৈ যাব আমাৰ জেড মাইনাছ এক্স হোল স্কুৱেৰ। অ'কে, তো এইটো আমি কি লিখিব পাৰোঁ 1/2, এইটো হৈ গ'ল আমাৰ এক্স প্লাছ ৱাই প্লাছ জেড, ইফালে হল ইনটু আমাৰ হৈ যাব, এইটো হৈ গ'ল আমাৰ এক্স মাইনাছ ৱাই, এইটো হৈ যাব আমাৰ হোল স্কুৱেৰ। অ'কে, আৰু যিহেতু মাজত প্লাছ আছে, প্লাছ, আকৌ এইটো হৈ যাব আমাৰ ৱাই মাইনাছ জেড হোল স্কুৱেৰ প্লাছ, আকৌ এইটো যাব আমাৰ জেড মাইনাছ এক্স হোল স্কুৱেৰ। অ'কে, জেড মাইনাছ এক্স হোল স্কুৱেৰ, তো এইটো আমি এইটোৱে দেখাব লাগিছিল নহয় জানো। এতিয়া যদি আমি চাওঁ প্ৰশ্নটোত, এইটো চোৱা হাফ ইনটু এক্স প্লাছ ৱাই প্লাছ জেড, আৰু এইটো এক্স মাইনাছ ৱাই হোল স্কুৱেৰ প্লাছ ৱাই মাইনাছ জেড হোল স্কুৱেৰ, আৰু জেড মাইনাছ এক্স হোল স্কুৱেৰ। অ'কে, সেইটো আমি দেখাব লাগিছিল। তো হৈ গ'ল, আমি এটাকে ক'ব পাৰোঁ কি হয়, এটাকে
x cube plus y cube plus z cube minus 3xyg equals to আমি কি লিখতে পারো 1/2 x plus y plus z whole into এখানে আমার হয়ে যাব x minus y whole square plus y minus z whole square plus এখানে যাব আমার z minus x whole square okay এটা আমি কোশ্চেন নাম্বার 15 টু সাম ওকে তো 15 নম্বর আমাকে দিয়া আছে a plus b plus c equal to 0 তেনে দেখুয়া যায় হয়তো b plus c whole square by bc plus c plus a whole square by ca plus a plus b whole square by ab equals to 3 okay আমাকে দিয়া আছে কোশ্চেন নাম্বার 15 তো আমার প্রথমে আমাকে দিয়া আছে যেহেতু আমাকে দিয়া আছে a plus b plus c করতে গিয়ে 0 হয় তাহলে যদি আমি b plus c2 এখানে যদি থই দিও b plus c2 এর যদি থই দিও আমি কি পাম b plus c2 যদি আমি এখানে থই দিও তো এখানে আমার কি দেব a2 এখানে কি পাম আমি মাইনাস a পাম ওকে তো এরপর পাম আগো যদি আমি c plus a2 পাও আমি কি পাম c plus a2 এটা c আর a2 টোটালটা b2 এখানে কি যাব তো c plus a কি যাব আমার মাইনাস b হবে ওকে এনেকে যদি আমি a plus b2 পাও এটো a আর b2 পাও c2 এখানে কি যাব উপরে কি যাব c a plus b পোস্ট আমার কি যাব মাইনাস c হবে ওকে তো এটা আমি মান উলাই নিলো প্রথমতে এটা আমার কি দিলাম এটা আমি লেফট হ্যান্ড সাইড তুললাম লেফট হ্যান্ড সাইডটা আমার কি দিয়া আছে b plus c by c square by bc plus c plus a whole square by ca plus a plus b whole square by কি দিয়া আছে না ab দিয়া আছে ওকে এটা আমি কি করি মানবিলাক ইয়াত আমি পাতি দিম ওকে তলত আমার bc আছে উপরে b plus c সো b plus c এর মান কি মাইনাস a তাহলে আমি কি করি মাইনাস a এটা লিখি দিম প্লাস আপর তলত আছে ca উপরে আছে c plus a তো c plus a মানে এগুলো আমরা মাইনাস b এটা এগুলো আমরা মাইনাস b whole square প্লাস আপু এটু আমার হরত ab আছে উপরে a plus b আপু a plus b মানে এগুলো আমরা মাইনাস c তো এটা এগুলো আমরা মাইনাস c whole square ওকে তাহলে আমার কি দেব উপরে যেটা আমার কি এটো পাওয়ারটা আমার যুগ্ম সংখ্যা হয় যদি সংখ্যাটা ঠিক আছে আমার এনেকা মাইনাস কিলা মাইনাস টু দেব আমার প্লাস তো a স্কয়ার হয়ে যাব তাহলে আমার bc প্লাস অপরে যাব আমার b স্কয়ার তাহলে যাব আমার ca প্লাস অপরে যাব আমার c স্কয়ার তাহলে যাব আমার ab ওকে এটা আমি কি করেন উপরে যেটা স্কয়ার আছে উপরে আমি কিউব বানাবার চেষ্টা করি a কিউব বানাবার চেষ্টা করি তো আমি উপরটা লিখি a এর পূরণ করি ওকে তো এটা আমি a এর পূরণ করি আর a স্কয়ার দিয়েছেন তো যেটা উপরে a এর পূরণ করেছে তলটো a এর পূরণ করলে সেখানে a কাটি গেলে আমার a স্কয়ার বাই bc এটা হয়ে যাবে ওকে তো এনেকে আমি b কিউব বানাবো ঠিক আছে আমি b পূরণ করি উপরে তাহলে আমার অলরেডি b স্কয়ার আছে তলত অলরেডি c আছে আর এটা আমি কি করি উপরে c স্কয়ার আছে c কিউব বানাবো এখানে আমি c এর পূরণ করি উপরে গেল c স্কয়ার c ইনটু c স্কয়ার প্লাস c ইনটু ab ওকে এটা যদি আমি পূরণ করে দিই তো পূরণ করলে কি দেবো এটা যাব আমার a কিউব হয়ে যাবে তলত a ইনটু b প্লাস a ইনটু b ইনটু c যাব আমার a b c প্লাস উপরে যাব আমার b কিউব আর তলত এটা a ইনটু b ইনটু c তো হয়ে যাব আমার a b c প্লাস আপু এটা কি দেবো উপরে যাব আমার c কিউব আর তলত যাব এটা a ইনটু b ইনটু c তো যাব আমার a b c গোটে হর কাটা কি আছে a b c a b c a b c ফির আমার লসাগু কি মানে দেব লসাগু হয়ে যাব আমার a b c ওকে তো যেটা আমার লসাগু a b c আর জি আছে আমার এইটাই আমার যোগ হয়ে যাব তো আমার a কিউব প্লাস b কিউব প্লাস c বাই c কিউব ওকে আর এটা তোমালোকে এটা কি আছিলা সূত্র পাইছিলা কি হয় যদি আমার কি হয় a plus b plus c equals to কি হয় 0 হয় যদি a plus b plus c equal to 0 হয় এটা আমার কি হবে a cube plus b cube plus কি হবে c cube equals to কি হয় 3abc হয় ওকে তো এখানে আমি কি লিখতে পারি এটা যেহেতু আমার কি হয় a plus b plus c equals to 0 a plus b plus c equals to 0 এখানে আমি কি লিখতে পারি এটা a cube plus b cube plus c cube আমি কি লিখতে পারি 3abc লিখতে পারি ওকে এটা আমার কি হবে উপর নম্বর 3abc আর তলত আমার কি আছে abc আছে তো abc আর abc ক্যান্সেল হয়ে যাবে এরপর আমি কি পাই যাম 3 পাম বিকজ কি গেল আমার রাইট হ্যান্ড সাইড হয়ে যায় ওকে তো এটা দেখাব লাগিছিল তো এটা গেল আমার প্রুফ